নদীখনৰ বুকুত বহুপৰ বহিলোঁ আৰু কিবা এটা কৰাৰ চেষ্টা কৰি আছিলোঁ। আচলতে ইয়াকে কোৱা হয় বেলেঞ্চ, যাক আমি আমাৰ জীৱনৰ লগত সদায় কৰি থাকোঁ। এনেকৈ বেলেঞ্চ কৰি কৰি আমি জীৱনটো চলাই নিবলগীয়া হয়। কিন্তু হঠাৎ কেতিয়াবা কিছুমান অচিনাকি ধুমুহা আহি সকলো বিশৃংখল কৰি দিয়ে, সকলো থান বান কৰি দিয়ে, আৰু তেতিয়াই আমি জীৱনত কিছু পৰ থমকি ৰ'ব লগা হয়। আচলতে আমাৰ সকলোৰে শৈশৱৰ পৰাই কিছুমান সপোন থাকে, কিছুমান লক্ষ্য থাকে। আমি এদিন ডাঙৰ মানুহ হ'ম, আমি এদিন ডক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, আমি গায়ক হ'ম, আমি অভিনেতা হ'ম। কিন্তু সঁচা অৰ্থত আজি কিমানজন মানুহৰ সপোন পূৰণ হৈছে? যি আজি শূন্যৰ পৰা আৰম্ভ কৰি সফল হৈছে, আচলতে তেওঁহে জানে সফলতাৰ সোৱাদ কি। যি অশেষ কষ্ট কৰি নিজক প্ৰতিষ্ঠা কৰিছে, তেওঁহে বুজি পায় জীৱনটো কি। জীৱনটো আচলতে আমি যে কৈ থাকোঁ সকলো মোহ মায়া, এদিনটো সকলো এৰি থৈ যাব লাগিব। কিন্তু এদিন সকলো এৰি থৈ যাব লাগিবই বুলিয়ে জানো আমি জীৱন উদযাপন নকৰাকৈ আছোঁ? প্ৰকৃতাৰ্থত এই মোহ মায়াৰে ভৰা পৃথিৱীখনত আমি যিমান পাৰোঁ আমাৰ সময়খিনিক উদযাপন কৰিবলৈ চেষ্টা কৰিব লাগে। যিমান পাৰোঁ আমি জীৱনটোক বেলেঞ্চ কৰিবলৈ চেষ্টা কৰিব লাগে, সকলো ফালে। নিজৰ কাম, নিজৰ পৰিয়াল, নিজৰ মৰম ভাল পোৱা। আৰু যিদিনাখনি আপোনাৰ জীৱনটো আনবেলেঞ্চ হৈ যাব, সেইদিনাখনি আপোনাৰ সকলো শেষ হৈ যাব। সকলোৰে দিনটো ভালে ভালে যাওক, তাকে কামনা কৰিছোঁ। সুপ্ৰভাত।